নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা আপোনালোকক ক'বলৈ লৈছোঁ। কাহিনীৰ মূল বিষয়বস্তু হৈছে SLV-3ৰ সফল উৎক্ষেপণৰ পিছত সংসদীয় মণ্ডলীৰ বৈঠক এখন আহ্বান কৰা হৈছিল আৰু এই বৈঠকখনত কালামে উপস্থিত থাকি সেই সময়ত তেতিয়াৰে প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী আৰু আন সদস্যসকলৰ আগত কালামে গৌৰৱৰে কৈছিল, মই কেৱল প্ৰতি ঘণ্টাত 25,000 কিলোমিটাৰ গতিবেগ সম্পন্ন ৰকেট প্ৰণালীহে নিৰ্মাণ কৰিব জানো, যিয়ে দেশতে নিৰ্মিত উপগ্ৰহ এটাক উৎক্ষেপণ কৰিব পাৰে। SLV-3ৰ সফলতাৰ পিছত ভাৰতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কালামক নিমন্ত্ৰণ কৰে। তেওঁলোকে কালামৰ নিজ মুখেৰে তাৰ সফলতাৰ কাহিনী জানিবলৈ বিচাৰে, শুনিবলৈ বিচাৰে। সেইলৈ মুম্বাইত থকা নেহেৰু ছায়েন্স চেণ্টাৰ অৰ্থাৎ নেহেৰু বিজ্ঞান কেন্দ্ৰও SLV-3ৰ সফলতাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ কালামক এদিন নিমন্ত্ৰণ কৰে। কালামে সেই নিমন্ত্ৰণ ৰক্ষা কৰি তাত উপস্থিত হৈছিলগৈ। তাৰ পিছতে কালামক প্ৰফেচৰ ধাৱনে তেওঁক দিল্লীলৈ মাতি পঠিয়ায়। ইয়াৰ এক উদ্দেশ্য আছিল, শ্ৰীমতী ইন্দিৰা গান্ধীয়ে তেওঁক নিজ মুখৰ পৰাই SLV-3ৰ সফলতাৰ কাহিনী জানিব বিচাৰে। তেতিয়া কালামে ধাৱনক কৈছিল যে মই এনেকুৱা এক পৰিৱেশত আছোঁ যিটো বৰ্ণনা কৰিলে হয়তো আপুনিও নিজে চিন্তিত হ'ব। মই সাধাৰণ হাৱাই চেণ্ডেল এযোৰ পিন্ধি আছোঁ, লগতে মোৰ পিন্ধি থকা পোচাকযোৰো উন্নত মানৰ নহয় আৰু মলিয়নো। তেনে এজন সাজ পোছাকেৰে প্ৰধানমন্ত্ৰীগৰাকীক লগ কৰাটো সমীচীন হ'বনে নহয় সেয়া কালামে ব্যক্ত কৰে। তেতিয়া ধাৱনে হাঁহি মাৰিয়ে কয় যে তুমি তোমাৰ সেই পোচাকযোৰৰ কথা বাদ দিয়া, তুমি ইতিমধ্যে সাফল্যৰ আটাইতকৈ ধুনীয়া পোচাকযোৰাকে পিন্ধি আছা, সেইলৈ আমি গৰ্ব কৰোঁ। গতিকে তুমি তাত উপস্থিত থকাৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই। ধাৱনৰ এই বক্তব্য শুনাৰ পিছতে কালাম দিল্লীত গৈ উপস্থিত হয়। কালামে আত্মকথাত ব্যক্ত কৰিছে যে মই অতিশয় সৌভাগ্যৱান আছিলোঁ। সেই সময়ৰ উদ্যোক্তা নেহেৰু বিজ্ঞান কেন্দ্ৰই মোক বম্বেৰ পৰা দিল্লীলৈ যোৱাৰ বিমানৰ টিকটটো যোগাৰ কৰে আৰু তাৰ ফলতহে মই গৈ দিল্লীত উপস্থিত হ'বলৈ সক্ষম হওঁ। দিল্লীত উপস্থিত হোৱাৰ পিছতে পিছদিনা প্ৰফেচৰ ধাৱন আৰু কালাম গৈ সংসদ ভৱন ওলাই গৈ সিদিনাৰ দিনটোত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিজ্ঞান আৰু প্ৰয়োগটোৰ ওপৰত সংসদীয় মণ্ডলীৰ বৈঠক এখন আহ্বান কৰা হৈছিল আৰু বৈঠকখনত লোকসভা, ৰাজ্যসভা দুয়োখনৰ সদনৰে 30জন সদস্য উপস্থিত থাকে। কালামৰ সৈতে প্ৰফেচৰ ধাৱন, MGK মেনন আৰু ডক্টৰ নেওগ চৌধুৰীও উপস্থিত হয়। যথাসময়ত সভা আহ্বান হয় আৰু সভা আহ্বান হোৱাৰ পিছতে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও যাতে এনেধৰণে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে উৎসাহিত কৰে। গান্ধীৰ ভাষণৰ পিছতে প্ৰফেচৰ ধাৱনে SLV-3ৰ সফল উৎক্ষেপণৰ সকলো কাহিনী বৰ্ণনা কৰে, লগতে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী গান্ধীয়ে এই সকলোবোৰ শুনাৰ পিছত কালামৰ মুখলৈ চাই হাঁহি মাৰি কালামক কয়, কালাম, এতিয়া আপোনাৰ মুখেৰে মই SLV-3ৰ সফলতাৰ সকলোবোৰ বৰ্ণনা শুনিবলৈ বিচাৰোঁ। তেতিয়া কালাম চিন্তিত হয়। ইতিমধ্যে প্ৰফেচৰ ধাৱনে সকলোবোৰ ব্যক্তই কৰিছে। তাৰপিছত আকৌ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালামৰ মুখেৰে জানিব বিচৰাত তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ কথাত তেওঁ নিজে আগবাঢ়ি সকলোবোৰ কথা ব্যক্ত কৰে। কালামে তেতিয়া কৈছিল যে মোক যি সন্মান দিয়া হ'ল আপোনালোকে ইয়াত উপস্থিত থকাৰ ক্ষেত্ৰত মই অতিশয় আনন্দিত আৰু মই সৌভাগ্যৱান। মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ যে আমাৰ দেশৰ মাটিত মই কেৱল প্ৰতি ঘণ্টাত 25,000 কিলোমিটাৰ গতিবেগ সম্পন্ন ৰকেট প্ৰণালীহে নিৰ্মাণ কৰিব জানো, যিয়ে দেশতে নিৰ্মিত উপগ্ৰহ এটাক নিক্ষেপিত কৰিব পাৰে। লগতে কালামে এয়াও ব্যক্ত কৰে যে আমাক দলটোক SLV-3ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰজেক্ট এটাত কাম কৰাৰ সুবিধা দি বৈজ্ঞানিক শক্তিক প্ৰমাণ কৰাৰ সুযোগ দিয়াত মই সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে মই কৃতজ্ঞতাও প্ৰকাশ কৰোঁ। কালামৰ এনে মন্তব্য শুনি কাণ তাল মাৰি ধৰা হাত চাপৰিৰে সভাঘৰ ৰজন জনাই উঠে। সকলোৱে একে মুখেৰে প্ৰশংসাৰে কালাম আৰু বিজ্ঞানীৰ দলটোক উপচাই পেলায়। শ্ৰদ্ধাৰ ৰাইজ, আত্মকথাৰ এই কাহিনীটো আপোনালোকে ভাল লাগিলে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।